নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে বহুতেই এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আপোনালোকৰ কাৰণে এটা খুবেই ভাল খবৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে। যিসকল দুখীয়া শ্ৰেণীৰ মানুহ আছে তেওঁলোকে ইয়াৰ ফলত বেছিকৈ উপকৃত হ'ব। ইয়াৰ ফলত দুখীয়া শ্ৰেণীৰ মানুহৰ যথেষ্ট পৰিমাণৰ লাভ হ'ব। এটা দুখীয়া শ্ৰেণীৰ মানুহৰ কিয় লাভ হ'ব বুলি কৈছো, ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে ভালদৰে বুজি পাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱেনো আমাৰ দুখীয়া শ্ৰেণীৰ লগতে অসমবাসীৰ কাৰণে কি ভাল খবৰ ঘোষণা কৰিলে তাৰ ওপৰত আজি আপোনালোকক জনাম। কিছু লোকৰ কাৰণে এইটো তেনেই নগণ্য খবৰ হ'ব পাৰে, কিন্তু কিছু লোকৰ কাৰণে এইটোটা ডাঙৰ খবৰ হ'ব পাৰে, কিছু লোকৰ কাৰণে এইটোটা বহুতেই ভাল খবৰ হ'ব পাৰে। তো সেয়েহে মই থাম্বনেল আৰু টাইটেলতে লিখি দিছো যে অসমৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে এটা ভাল খবৰ বুলি, যাতে কেৱল সেই সকল লোকেহে এই ভিডিঅ'টো চাওক যিসকল নেকি দুখীয়া শ্ৰেণীৰ মানুহ। তো তেওঁলোকৰ কাৰণেহে এইটোটা খুবেই ভাল খবৰ হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো মই আজি আপোনালোকক তাকেই জনাম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱেনো কি ভাল খবৰ ঘোষণা কৰিছে। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। যেতিয়া নেকি কোনো এজন দুখীয়া মানুহে কোনো এটা চৰকাৰী কাৰ্যালয়ত যায় বা যেতিয়া হস্পিটেলত যায় বা যেতিয়া নেকি ক'ৰবাত কিবা কাম এটা কৰিবলৈ যায়, আটাইতকৈ বেছি কষ্টৰ সন্মুখীন বা আটাইতকৈ বেছি যিকোনো সমস্যাৰ সন্মুখীন হয় কেৱল দুখীয়া শ্ৰেণীৰ মানুহবিলাকে। সব জেগাতে আপোনালোকে চাব ধনী মানুহৰ কেৱল আগস্থান। আপোনালোকে গেছ ল'বৰ কাৰণে দীঘলীয়া লাইন পাতি আছে, দুখীয়াখিনিয়ে লাইন পাতা থাকাতে যাব। যিখিনি নেকি ধনী মানুহ পটকেনে আহিব, আগফালে যাবগৈ, গেছটো ল'ব, গুচি যাব, কৈ যে মোৰ দোকান আছে, মোৰ বিজনেছ আছে, মোৰ অফিচ যাবলৈ আছে, তেনেকৈ তেওঁলোকে হাৰি গুচি যায়। কিন্তু দুখীয়া মানুহবিলাকে দিনটো হাজিৰা ক্ষতি কৰি তেওঁলোকে গেছৰ চিলিণ্ডাৰটো ল'বলৈ গৈছে, তেওঁলোকে লাইনত থকা মানুহ লাইনতেই থাকি গুচি যায়। ঠিক তেনেদৰে এখন মেডিকেলত গৈ মেডিকেলত যোৱাৰ পাছত আপুনি যদি অকণমান ধৰি লওক দুখীয়া শ্ৰেণীৰ মানুহ, আপোনালোকৰ লগত যিটো ব্যৱহাৰ কৰিব কিছু একাংশ তাৰ কৰ্মচাৰীয়ে আপোনালোকৰ সহ্য নহ'ব। কিন্তু এজন ধনী মানুহ যাওক, তেওঁলোকৰ লগত কি সুন্দৰ ট্ৰিট কৰিব, ট্ৰিটমেণ্টৰ কথা কোৱা নাই, যি সুন্দৰ ট্ৰিট কৰিব, তো আপোনালোকৰ খং উঠি যাব যে সেইজন আজি ধনী হোৱাৰ কাৰণে তেখেতৰ লগত এনেকুৱা ব্যৱহাৰ, আজি মই দুখীয়া মানুহ হোৱাৰ কাৰণে মোৰ লগত এনেকুৱা ধৰণৰ ব্যৱহাৰ। প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে চাব পাৰে, প্ৰত্যেকটো কামতেই দুখীয়া মানুহবিলাক অকণমান পিছ পৰি থাকিব লাগে। কাৰণ দুখীয়া মানুহৰ হাতত টকা নাথাকে, বিচাৰিলেই টকা দিব নোৱাৰে দুখীয়া শ্ৰেণীৰ মানুহসকলে। ধনী মানুহৰ ওচৰত টকা থাকে, বিচাৰিলেই 20-30 টকা তেওঁলোকে উলিয়াই দিব পাৰে, যাৰ কাৰণে তেওঁলোকৰ সন্মানো বেছি। কিন্তু এতিয়াৰে পৰা আমাৰ অসমত সেই সব নচলিব। আমাৰ অসমত এতিয়াৰে পৰা সেইবিলাক দাদাগিৰি এক প্ৰকাৰে নচলিব, টকাৰ দাদাগিৰি। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে যি দাদাগিৰি কৰিবলৈ আছে এই 2024 চনটোতেই কৰি লওক। 2025 চনৰ পৰা তেনেকুৱা ধৰণৰ দাদাগিৰি আৰু নচলিব, টকাৰ দাদাগিৰি নচলিব। 2025 চনৰ জানুৱাৰী মাহত অসম চৰকাৰৰ ফালৰ পৰা এক বিশেষ হেল্পলাইন নাম্বাৰ মুকলি কৰিব, যিটো হেল্পলাইন নাম্বাৰত যিসকলে হোৱাটছআপ ব্যৱহাৰ কৰে তেওঁলোকে ডাইৰেক্টলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কমপ্লেইন কৰিব পাৰিব। বৰ্তমান সময়ত বিভিন্ন কমপ্লেইন নাম্বাৰ আছে, যিবিলাক কমপ্লেইন নাম্বাৰৰ জৰিয়তে আমি কমপ্লেইন কৰিব পাৰোঁ। কিন্তু সেই কমপ্লেইন নাম্বাৰবিলাকত কমপ্লেইন কৰিলে বিভিন্ন ধৰি লওক আপোনাৰ যি ডিপাৰ্টমেণ্টৰ নাম্বাৰ দি ৰাখিছে সেই ডিপাৰ্টমেণ্টত যায়। কিন্তু এতিয়া এনেকুৱা এটা কমপ্লেইন নাম্বাৰ দিব আপোনালোকক, যিটো নেকি ডাইৰেক্টলি মুখ্যমন্ত্ৰীৰ ওচৰত মেছেজ যাব সেই কমপ্লেইন নাম্বাৰটোত। গতিকে তেনেকুৱা ধৰণৰ এটা কমপ্লেইন নাম্বাৰ মুকলি কৰিব জানুৱাৰী মাহত। তো বন্ধু বান্ধৱীসকল, সেইকাৰণে কৈছিলোঁ যে এই ভিডিঅ'টোৱে দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে যথেষ্ট পৰিমাণৰ সহায় কৰিব। ছাপ'জ যেনিবা কোনো এজন দুখীয়া শ্ৰেণীৰ মানুহে মাটিৰ আপোনাৰ ধৰি লওক ম্যাদী পাট্টা কৰিবলৈ গৈছে, তো তাক যেনিবা পইচা বিচাৰিছে, তেতিয়া কমপ্লেইন কৰিব পাৰিব। হস্পিটেলত গৈছে, তাত পইচা বিচাৰিছে, তেতিয়া কমপ্লেইন কৰিব পাৰিব। কেতিয়াবা ক'ৰবাত এটা চাইনৰ প্ৰয়োজন হৈছে, আপোনাক দৌৰাই আছে, আপোনাক চাইন কৰি দিয়া নাই, এদিনাখন ইটো বোলে আমুকহে, আজি বোলে আমুকহে, আপোনালোকে কমপ্লেইন কৰিব পাৰিব। সৰুকৈ কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিবলৈ লৈছে, আপোনালোকে লোন এটা ল'বলৈ গৈছে, কিন্তু আপোনালোকক ইটোৰ পাছত সিটো বাহানা দি পিছুৱাই আছে, কমপ্লেইন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, তো এইকেইটা
এইবিলাক মানে গোটেই সমস্যাবিলাক যিহেতু আমি ফেচ কৰিছোঁ সেইবিলাকতো মুখ্যমন্ত্ৰী ডাঙৰীয়াও বুজি নোপোৱা নহয় যে এনেকুৱা ধৰণৰ দুখীয়া মানুহবিলাকে এই সমস্যাবিলাক ফেচ কৰিছে গতিকতে তাৰ সমস্যা সমাধান কৰিবৰ হ'লে কি হয় মেইনলি এটাই অপচন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডাইৰেক্টলি কমপ্লেইন কৰিব লাগে তেখেতেহে যদি কিবা এটা একশ্যন ল'লে ল'ব নহ'লে বাকীবিলাকে একশ্যন ল'ব নোৱাৰে তো সেইবাবে সকলোৰে কাৰণে এটা মোবাইল নাম্বাৰ জাৰি কৰিব 2025 চনৰ জানুৱাৰী মাহত আৰু তেতিয়া মোৰ মতে মানুহবিলাকে অকণমান 2 নম্বৰী কাম কৰিবৰ কাৰণে সাহস নকৰিব টকাৰ দাদাগিৰি দেখাবলৈ অকণমান সাহস নকৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম